কি দুইটা ব্লগত নতুন এটা ভিডিঅ'ত কাৰোবাৰ স্বাগতম জনালোঁ। তো গাইজ আজি মানে বহুত দিন হ'ল ভিডিঅ' এটা ভালকৈ দিম ভাবি দিব পৰা নাই। তো গাইজ আজি এটা এনেকুৱা ভিডিঅ' দিবলৈ গৈ আছোঁ আপোনালোকক। তো আজি কি কয় খেতি উঠা বুলি কয়, মানে নাঙল উঠা বুলি কয় আজি। তো গাইজ আজি আমাৰ নাঙল উঠিব নেকি বুলি ভাবিছোঁ যদি। তো গাইজ আমাৰ ফালে আজিৰ খেতিৰ লাষ্ট ভিডিঅ', তো চাবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰি গৈ থাকোঁ। মই চাহ পানী খাই বৰ্তমান ট্ৰেক্টৰ চেক্টৰ ৰেডি কৰি ল'লোঁ, তেল চেল ভৰাই ল'লোঁ। আমাৰ মিনি পাৱাৰ টিলাৰখন ধুনীয়াকৈ তেল চেল ভৰাই ৰেডি। তো এতিয়া গাইজ পথাৰলৈ গৈ থাকোঁ বলক। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহ'লে বলক আৰম্ভ কৰি গৈ থাকোঁ। আহি পিনে এইবিলাক মই মাৰি চব ৰেডি কৰি ল'লোঁ। বৰ বেছি নাই বাৰু মাটি কৰিলে, তো আমাৰহে অলপমান আছে, কাৰোবাৰ অলপ আছে বাৰু। তো গাইজ আপোনালোকে চাই থাকিব। এতিয়া মই বোকা দিব আৰম্ভ কৰিছোঁ আৰু বোকা দিম আৰু আজি লাষ্ট। তো অলপ কষ্ট হ'বই। গাইজ আমাৰ আইতাবোৰে আহি আছে তেলুং জাপুং কৰি, দেখিছে নহয় কেনেকৈ আহিছে। আই মানুহবিলাকৰ পূৰা ভিৰ হৈছে ৰোৱা। তাত আমাৰ ৰোৱনী আহিছে বাৰু কেইজনমান, আৰু আহিব লগা আছে, আহিব। তো আপোনালোকে চাই থাকিব যদি স্কিপ নকৰাকৈ। তো গাইজ একদম হাল বাই ভাগৰে লাগি গ'ল। তো এজনী আমাৰ একেবাৰে ডাঙৰ, এজনী একেবাৰে গাখীৰ খোৱা সৰু, নৰ্মেল আৰু। তাই সৰু বুলি তাক মানে বৰ বেছি কষ্ট কৰিব নিদিওঁ, মৰমত ৰাখোঁ। গৰু দেখিছে নহয়, এই একেলগে ৰুই আছিল দেখিছে নহয়, একেলগৰো আজি মানে হাল উঠা বুলি কয়, হাল উঠিব। দেখিছে সেইফালে কঠীয়া তুলি আছে সকলোৱে। ৰাতিপুৱা ইমান ধুনীয়া আছিলে বতৰটো গাইজ, একদম ঠাণ্ডাকৈ। এতিয়া বিৰাট কিবা এটা ৰ'দ ওলাব ধৰিছে আৰু গাইজ। এইজনী আমাৰ হোম মিনিষ্টাৰ দেখিছে নহয়। অ' বাইদেউ আজি খেতি উঠিব নেকি? নাঙল উঠিব না খেতি উঠিব? কি উঠিব আৰু ন? তো আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু আধা পাবলৈ আছেই, আধা পালোঁ বাৰু। এইজনী আমাৰ প্ৰিয়ংকা বা আছে নহয়, এই বাবাহঁতক পিয়া লাগিলে বুলি ঘৰৰ পৰা তাই পানী বটল আনি দিছে। তো কৈছে আপোনালোকে চাই থাকিব। এতিয়া আমি অলপ বুটমাহ খাম। কাক খাবলৈ হয় নেকি? অঁ, তো কৈছে এয়া আমাৰ বাইদেৱে বুটমাহ ভাজি আৰু লাল চাহ লৈ আহিলে। বৰ্তমান আমাৰ এতিয়া দুপৰীয়া হ'লগৈ আৰু প্ৰায় 10টামান বাজিছে। তো গাইজ আমি এতিয়া সকলোকে মাতিছোঁ খাবলৈ, খাই বৈ আকৌ ৰোৱাত ব্যস্ত হৈ যাম। গুড গাৰ্ল, ইয়াতে বহা, মাহীক মাতি দিয়া আকৌ। তামাম গৰম নেকি? তোমাৰ কাৰণে ৰ'দ দিলেও শান্তি নাই, বৰষুণ দিলেও শান্তি নাই। ক'ত মোৰ এটা ভগৱানে এবাৰ আহিব ধৰিছে চাহ খাবলৈ। তো শেষ হ'বগৈ আৰু। এয়া আমাৰ প্ৰিয়ংকা বা একদম বুটমাহ খাই আছে। ধান চান ৰুব হ'লে নাজানে, বুটমাহ খোৱাত অস্তাদ। দেখিছেনে ভাঙা তাতটো কেনেকৈ ওলাই দিছে না। বতৰটো অলপ ভাল কৰিছে, সকলোৱে চাহ খালোঁ। খাইছিলোঁ গৰম মানে আমি অলপ আগতে চাহ পানী খালোঁ। তো ডাঙৰ এটা স্পেট আনিম বুলি গৈছিলোঁ, দোকানত ডাঙৰ স্পেট নাই। সেয়া
সৰু স্প্ৰাইকে দুটা লৈ আহিলোঁ। তো আমাৰ ৰোৱনীখিনিক বিশেষকৈ বহুত গৰম লাগিছে নহয় গাইছ, মামুলি গৰম নহয়, মানুহ চাওঁতে থাকিব পৰা নাই। আৰু আমাৰ মহিলাসকলে ইমান কষ্ট বেচেৰা, মহিলাসকলে ৰ'দত কেনেকৈ ধান ৰুই থাকে হৈছে না। আমাৰ বাইদেউ, সৰু বাইদেউ গৰম লাগিছে বোলে মুখটো ঢাকি লৈছোঁ। গৰম নহয়, ক'লা হ'ম বুলিহে মুখটো ঢাকি লৈছোঁ, মানে ৰ'দটো ইমানকৈ ভয় খায়। ফাইনেলি গাইছ, এয়া দেখিছোঁ নহয়, এতিয়া ৰুই আহি এইকেইটা আমাৰ নহয় বাৰু, এই ৰুই থকাটোহে এইমাৰ পৰা আমাৰ। তো আজি বৰ্তমান শেষ হ'ল বুলি ভাবিছোঁ। তো আজি আমাৰ খেতি বৰ্তমান শেষ হ'ল। তো আজিহে শান্তি পালোঁ আৰু গাইছে, নহ'লে বাপ ইমানেই কষ্ট। বৰষুণো কম নহয়, ৰ'দো কম নহয়, ৰ'দো বেয়াকৈ দিয়ে, বৰষুণো বেয়াকৈ দিয়ে, উপায় নাই। এজনী আমাৰ ৰূপালী বাই আহিছে খেতি শেষ কৰি খতম। আজি তাৰ মনটো অলপমান শান্তি হৈছে চাগে, আজি শেষ হ'ল বুলি ভাবিছে আৰু ৰুবলৈ, ৰোৱাটো শেষ হ'ল, আছে আৰু 2 বিঘা। আৰু এজনী বাইদেউ আহিছে, এইজনী বাইদেউ খেতি শেষ নেকি? খতম, শেষ। আমাৰ ধান ৰোৱাটো বৰ্তমান আজিলৈহে শেষ হ'ল, আৰু 2ডৰামান আছে বাৰু। তো বৰষুণ দিলে কালি পৰহি মানে শেষ কৰি দিম। তো আজিৰ ভিডিঅ'টো আমাৰ ইমানেই। তো নেক্সট ব্লগত লগ পাব বুলি আশা ৰাখিলোঁ।